हेलो गाइस गुड मर्निंग आज अकमान रातिपुवा उठिছোঁ एने घৰত থাকিলে 8টা বজাত নুঠুৱে উঠিয়ে ৰুটি আৰু আলু ভাজি খালো মানে মায়ে বনাই থৈ পেলাই নলবাৰী গল কিবা অকমান কাম আছিল তো মই মানে ৰাতিয়ে খাম বুলি ভাবিছিলোঁ ৰাতি খোৱা নহল তো ৰাতিপুৱা মায়ে বনাই থৈ নলবাৰী গুচি গল আৰু উঠিয়ে মই প্ৰথমতে ৰুটি আলু ভাজি খালো আৰু আজি চাহ বনাই দিব মানুহ নাই তো নিজেই অকমান গাখীৰ দিয়া চাহ বনালো পুৰা মোৰ যিটো মুখত লাগে তেনেকে অলপ কাৰা কৰি আৰু মজা কৰি গাখীৰ দিয়া কাপ চাহ খালো আৰু দোকানত থাকিলো আৰু আহি পালে মা আৰু দেখা পাইছে ধুনিয়া ডাঙৰ ডাঙৰ মিঠাই লৈ আহিছে প্ৰণিতা ৰেষ্টুৰেণ্টৰ পৰা তো এতিয়া খাব লাগে আৰু খাই মেলি টেবুলত লৈ বুলি আহিছো কাৰণ এক্সাম আহি পালে আৰু হল সন্ধিয়া আৰু সন্ধিয়াও তেতিয়া মিঠাইবিলাক শেষ কৰিব নোৱাৰিলো দিয়ক ইমান ডাঙৰ মিঠাই একেবাৰতে শেষ কৰিব নোৱাৰি না তো গধূলি চাহ কাপো এই দুপৰীয়া আনা মিঠাইৰে খালো কিন্তু খচা কথা ক'বলৈ গলে মিঠাইকেইটা ইমান সোৱাদ পোৱা নাই ডাঙৰ হোটেলৰ চাগে তেনেকুৱাই সৰু হোটেলত যিমান সোৱাদ পোৱা যায় ডাঙৰ হোটেলৰ সিমানটো পোৱা নাযায় খচা কৰি আৰু চাহ খাই উঠি আহিছিলোঁ পঢ়া টেবুলত আৰু পঢ়া টেবুলত মায়ে দি দিলে আম তো আম খাই ললো মানে ঘৰত থাকিলে কিবা নহয় কিবা এটা মানে পাই থাকে আৰু ৰুমত থাকিলে নাই এবাৰ চাহ খোৱাৰ পিছত আৰু বেলেগ বস্তু খাব নাপায় আৰু তো ধুনিয়া কৰি আম খাই পঢ়াত বহি গলো কাৰণ এক্সামো আহি পাইছে 26ত আৰু আজি 13 হলে তো আহি পাব হলে এক্সাম তো পঢ়িব লাগিব অকমান কালিৰ পৰা মই অলপ বেলেগ মানে ভিডিও আনিম ষ্টাডি উইথ মি ভিডিও আনিম তো তাতে ভালকে ক'ব পাৰিম কেনেকৈ কি ষ্টাডি কৰিছো কৰ পৰা কেনেকৈ তো আজি এইটো ভিডিওত মই নকওঁ কি পঢ়িছো কি পঢ়া নাই তেনেকে অকমান নোটস বনাব লাগিছিল হে বনালো আৰু পঢ়াৰ মাজত কেঁচা বুট খোৱাৰ যিটো সোৱাদ ন বেলেগে মানে সেশন লগাই লৈছো এনেকৈ নহলে মোৰ পঢ়া মানে ভালকে নহয় আৰু খাবৰ টাইম হৈ গল ৰাতিৰ ভাত তো এই আছিল আজি মিনি ব্লগটো লগ পাম আৰু কালি আজিৰ কাৰণে বাই বাই টাটা গাইস টেক কেয়াৰ